Good morning, student. আজি তোমালোকক অষ্টম শ্ৰেণী 2.2 এটা সৰলযুক্ত একহতৰ সমীকৰণৰ 2.2 এক্সাৰসাইজটো কৰিম আৰু তাতে কিটামান ষ্টৰী সাম আছে সেই ষ্টৰী সাম কেইটাৰ জৰিয়তে কেনেকৈ সমীকৰণটা সমাধান কৰিব পাৰি সমীকৰণটো লৈ উঠি এই বিষয়ে পঢ়াম সো প্ৰথমটো আছে দুটা সংখ্যা 5:7 অনুপাতত আছে ডাঙৰ সংখ্যাতকৈ সৰু সংখ্যাটো 12 কম সংখ্যা দুটা উলিওৱা গতিকে কি হ'ব ধৰা দিয়া আছে কি নাম্বাৰ 1 2 এক্সারসাইজ 2.2 কি দিয়া আছে যে দুটা সংখ্যা কিমান 5:7 অনুপাতত আছে দিয়া আছে সংখ্যা দুটাৰ অনুপাত 5:7 ধৰা হ'ল অনুপাতৰ সংখ্যাটো ধৰা হ'ল অনুপাতৰ অংশ দুটা 5x আৰু 7x এটা কি দিছে কন্ডিশন যে ডাঙৰ সংখ্যাতকৈ সৰু সংখ্যাটো 12 কম ইয়াৰে ডাঙৰ সংখ্যা কি হ'ব 7x আৰু সৰু সংখ্যা কি হ'ব 5x গতিকে ডাঙৰ সংখ্যাতকৈ সৰু সংখ্যাটো 12 কম তাৰ মানে তোমাৰ যদি according to question 7x equal 5x plus 12 হয়নে যদি আমি সমান কৰিব লগা হয় কি কৰিব লাগিব 5x ৰ লগত 12 প্লাস কৰিব লাগিব যেহেতু ডাঙৰ সংখ্যাটো ডাঙৰ অংশটো সৰু অংশতকৈ কি দিছে 12 কম বুলি দিছে হেতু অৰ তোমাৰ কি হ'ব 7x minus 5x is equal 12 or 2x equal hobo 12 x equal hobo 12 by 2 equal 6 এটাকে সংখ্যা দুটা হ'ব সমান কি 7 into 2 okay 6 is equal এটা হ'ব 42 আৰু 5 into 6 equal 30 গতিকে তোমাৰ কি হ'ব সংখ্যা দুটা হ'ব তোমাৰ 42 আৰু 30 যা যদি সমান হ'ব কিটা যদি 30 লৈ আমি 12 প্লাস কৰো 42 এ হ'ব গতিকে কন্ডিশন মতে আমাৰ হৈছিল কি সংখ্যা দুটাৰ অনুপাত দিয়া আছে 5:7 অনুপাতৰ অংশটো আমি লৈছো 5x আৰু 7x কন্ডিশন কি আছিল যে ডাঙৰ সংখ্যাতকৈ সৰু সংখ্যাটো 12 কম বা ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো যোগ কৰিলে 12 হয় বা তোমাৰ কি ডাঙৰ সংখ্যাটো সমান সৰু সংখ্যাটোৰ লগত 12 প্লাস কৰিলে হয় সো আমাৰ কি কৰিছো আমি 7x equal 5x plus 12 কৰিছো তাৰ পিছত as it is সমাধান কৰি গৈছো আৰু সমাধান কৰাৰ পিছত আমি কি পালো x equal 6 পালো এটা সংখ্যা দুটা হ'ব এটা 7x আছে 7 into 6 42 হ'ব আৰু এটা আছে 5x so 5 into 6 that's equal 30 এইটো হ'ল তো নাম্বার 2 তো আছে কি নাম্বার 2 আছে তিনিটা ক্রমিক যুগ্ম সংখ্যাৰ যোগফল 48 সংখ্যা কেইটা উলিয়া বহুত বেছি ইম্পৰ্টেন্ট মানে তিনিটা ক্রমিক যুগ্ম সংখ্যা সো নাম্বার 2 ৰ কাৰণে হ'ব ধৰা হ'ল ক্রমিক যুগ্ম সংখ্যা তিনিটা হ'ব ক্রমিক যুগ্ম সংখ্যা তিনিটা কি হ'ব 2x plus 2 আৰু 2x plus 4 এটা বস্তু মনত ৰাখিবা যেটা যুগ্ম সংখ্যা কয় দুইৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে কি হয় যুগ্ম হয় আৰু যুগ্ম সংখ্যাৰ লগত আমি যদি যুগ্ম সংখ্যা যোগ কৰো তেতিয়া হলে কি হয় যোগফলটো
যুগ্ম সংখ্যাই হ'ব যেহেতু তোমাৰ কি দিছে ইয়াতে যে যুগ্ম সংখ্যাৰ যোগফল দিছে ক্ৰমিক যুগ্ম সংখ্যা যদি প্ৰথমটো 2 হয় নেক্সটটো 4 হ'ব নেক্সটটো 6 হ'ব গতিকে ইয়াত প্ৰথমটো আমি কি লৈছো 2x লৈছো 2x ললে নেক্সটটো কি হ'ব 2x + 2 হ'ব তাৰ পিছত কি হ'ব 2x + 4 হ'ব এটা প্ৰশ্ন মতে কি হ'ব according to question সংখ্যা কেটাৰ যোগফল যুগ্ম সংখ্যা কেটাৰ যোগফল দিছে 48 so 2x plus 2x plus 2 plus 2x plus 4 is equal 48 so 2x 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 তিনটা আছে গতিকে কি হ'ব এটো 6x হ'ব 6x আৰু 2 plus 4 equal 6 equal 48 or 6x is equal 48 minus 6 6x is equal 42 x equal hobo 42 by 6 equal 7 এতেতে সংখ্যা তিনিটা হবো এতেতে সংখ্যা তিনিটা হবো সংখ্যা তিনিটা হবো 2 into 7 equal 14 2 into 7 plus 2 equal 16 और 2 into 7 plus 4 equal 18 so সংখ্যা তিনটা ক্রমে কি হবে 14 16 আৰু 18 এইটো হল তোমাৰ কি আমাৰ লগা সংখ্যা কেইটা যেটো এটো কি ছিল যে আমাক ক্রমিক যুগ্ম সংখ্যা দিছে যুগ্ম সংখ্যা বুলি ধৰিলে তুমি সদায় 2 লগত মাল্টিপ্লাই কৰি ধৰিবা যেহেতু 2 লগত যিকোনো সংখ্যা পূৰণ কৰিলে যুগ্ম সংখ্যা হয় আৰু এই কাৰণে আমি যুগ্ম সংখ্যা এটা লিখিছো 2x x 1 2 3 যিকোনো হ'ব পাৰে x এর ভ্যালু ইয়াতে আমাৰ কি কৈছে সমাধানতে 7 ওলাইছে 7 টো অযুগ্ম কিন্তু যুগ্ম 2 লগত পূৰণ কৰাৰ লগে কি হৈছে 14 হৈছে আৰু 14 হোৱাৰ লগে এটো যুগ্ম সংখ্যা আহিব হয় না আৰু যুগ্ম সংখ্যাৰ লগত আমি কি কৰিছো যুগ্ম সংখ্যা যোগ কৰিছো যেহেতু আমাক ক্ৰমিক কৈছে তাৰ পিছত এটা প্ৰথমটো যদি 2 হয় নেক্সটটো 6 আহিব নেক্সটটো 8 আহিব আহিব নাই 2 4 6 এনেকে আহিব নাই গতিকে সেইটো কাৰণে আমি কি কৰিছো এই 2x + 2 লৈছো নেক্সটটো 2x + 4 লৈছো সেইটো এইবাৰ আছে নাম্বার 3 নাম্বার 3 কি আছে নাম্বার 3 টো চাবা তিনিজন মানুহৰ মাজত 17500 টকা তিনিজন মানুহৰ মাজত কিমান 1:2:4 অনুপাতত ভগাই দিয়া হ'ল কিন্তু প্ৰত্যেকতে কিমান টকা কৈ পাব দিয়া আছে ভাগৰ অনুপাত নাম্বার 3 তিনিজন মানুহৰ কি দিছে মুঠ কিমান টকা মুঠ টকাৰ পৰিমাণ মুঠ টকা 17500 আৰু ভাগৰ অনুপাত তিনিজন মানুহৰ মাজত ভাগৰ অনুপাত কি দিছে ভাগৰ অনুপাত দিছে তোমাৰ 1:2:4 1:2:4 হল এটো হল অনুপাত দিছে ধৰা হল অনুপাতৰ অংশ কেইটা ধৰা হল অনুপাতৰ অংশ কেইটা অংশ কেইটা x 2x 4x যেহেতু 1x আছে 1 আছে ওদে 1x আমি লিখা নাই ডাইরেক্ট x লিখছো মানে হেতু 1x এ নিৰ্দেশ কৰিব হেতু এটা চোৱা যেহেতু তিনিজনৰ মাজত কিমান 17500 টকা ভগাই দিছে বুজি তিনিওটাৰ ভাগ যোগ কৰিলে আমাৰ কি হ'ব 17500 টকা হ'ব so তোমাৰ কি হ'ব according to question x plus 2x plus 4x is equal 17500 तो তোমাৰ কি হ'ব এটো 7x হ'ব আৰু এটো 7500 और x equal হ'ব 17500 by 7 7 এদি এদিত কাটিলো দুবা আছে 10
14 হলে 3 আর 35 5 বার 0 0 তো 2500 ইমান হল এতেতে প্ৰতিজনৰ ভাগত পৰিব প্ৰতিজনে পোৱা টকাৰ পৰিমাণ প্ৰথমজনে পাব 2500 টকা দ্বিতীয়জনে পাব 2 পূৰণ 25 2500 সমান 5000 টকা আৰু তৃতীয়জনে পাব 4 পূৰণ 2500 সমান 10000 টকা গতিকে 10000 2500 পালে 5000 পালে আৰু 10000 টকা গতিকে মা চোৱা জমা কি আছিল মুঠ ইমান টকা আৰু কিমান অনুপাতত ভাগবাৰ আছে 1:2:4 যেহেতু আমাক ভগাব দিছে 1:2:4 এই অনুপাতত ভগাব দিছে সেইকাৰণে আমি কি কৰিছো অংশ এটা আমি x 2x আৰু 4x হিচাপে দিছো যেহেতু অনুপাতটো আমাক কি দিছে 1:2:4 আছে আৰু সেইকাৰণে অনুপাতৰ অংশ এটা আমি x এটা 1x ৰ কাৰণে x 2x ৰ কাৰণে 2x আৰু 4x ৰ কাৰণে 4x দিছো যেহেতু আমাক তিনিৰ মাজত কিমান টকা ভগাইছে ইমান টকা আৰু সেইকাৰণে গোটেইটা যোগ কৰোতে আমি কি পাইছো ইমান টকা পাইছো বুলি কৈছো সো x ৰ ভ্যালু আমি কি পালো 2500 তো প্ৰতিজনে কিমান টকা প্ৰথমজনে পাব 2500 টকা যেহেতু x আছে দ্বিতীয়জনে পাব তোমাৰ কি 5000 টকা আৰু তৃতীয়জনে পাব 10000 টকা এইটো হ'ল এইবাৰ আমি 4 নম্বৰত গতি কৰি 4 নম্বৰটো কি আছে তোমাৰ চোৱা 4 নম্বৰত আছে এখন আয়তাকাৰ খেলপথাৰৰ পৰিসীমা 280 মিটাৰ ইয়াৰ দিশ প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি খেলপথাৰখনৰ দিশ আৰু প্ৰস্থ উলিওৱা যদি মই খেলপথাৰখন ৰাফলি আঁকি লওঁ এখন সাপোজ খেলপথাৰ আয়তাকাৰ খেলপথাৰ ইয়াতে কন্ডিশন দিছে কি যে দিশ প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি যদি প্ৰস্থ এইটো x হয় তেতিয়াহলে দিশ হ'ব কি প্ৰস্থৰ দুগুণ প্লাস 2 মিটাৰ বেছি হ'ব হয়নে সো ধৰা হ'ল আয়তাকাৰ বাগিচাখনৰ খেলপথাৰৰ প্ৰস্থ x এটাকে দিক হ'ব 2x plus 2 মিটাৰ যেহেতু মিটাৰ দিছে মিটাৰতে লিখবা x মিটাৰ আৰু 2x plus 2 মিটাৰ আৰু ইয়াতে মই ছবিটোতে বুজাইছো যে প্ৰস্থ x হলে দিক কিমান হ'ব ইয়াত দুগুণ কৰিলে যিমান হয় তাতকৈ আকৌ 2 মিটাৰ বেছি হয় আৰু সেইকাৰণে আমি কি লিখিছো 2x plus 2 লিখিছো এতিয়া পৰিসীমা কিমান দিয়া আছে 280 মিটাৰ দিয়া আছে পৰিসীমা দিয়া আছে 280 মিটাৰ গোটেইখিনি পৰিসীমা দিয়া আছে 280 মিটাৰ ইমানখিনি দিয়া আছে আৰু আয়তৰ পৰিসীমা কি আছিল according to question পথাৰখনৰ পৰিসীমা 280 মিটাৰ এটো দিয়া আছে এটা পথাৰখন কি হয় আয়তীয় আকৃতি গতিকে পথাৰখনৰ পৰিসীমা কি হ'ব 2 into দিক যোগ প্ৰস্থ সো 2 into দিক যোগ প্ৰস্থ সমান কি হ'ব 280 और 2 into দিক কিমান আছে 2x plus 2 और प्रস্থ আছে x समान 280 और इटू की ओवर हमें 3x plus 2
is equal 280/2 হল সো আমি কি লিখিম 3x plus 2 equal 140 or 3x equal 140 minus 2 হল তাৰ পিছত আমি কি কৰিছো বাকিখিনি এইপিনে লিখি দিছো সবার মনলৈ so implies that 3x equal 138 होगा 138 और x equal होगा 138/3 इनरे इतु देबो तुम्हार 4 बार 4 3 गुण 12 1 থাকিল 18 হবো 6 তো 46 তো দিক হবো এটাকে প্রস্থ হবো 46 মিটার और दिग हबो 2 into 46 plus 2 equal 92 plus 2 equal 94 meter হল এইখিনি ওরে সো তোমার কি আছে দিগ আর প্রস্থ ওলাই গল আলটিমেটলি তোমার কি হয় কন্ডিশনটো বুঝি পাইছা যে মনোযোগী আয়তাকাৰ খেলপথাৰৰ পৰিমাণ আছে 280 মিটাৰ প্ৰস্থ দিছে x দিক দিছে প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি বুজি পাইছা নে কন্ডিশনটো কি যে দুগুণতকৈ 2 মিটাৰ বেছি 2x + 2 এই কাৰণে এইটো আমি দিক লৈছো 2x + 2 লৈছো তাৰ পিছত পথৰখনৰ পৰিসীমা সমান কি হ'ব 280 মিটাৰ সো 2 into দিক যোগ প্ৰস্থ সমান 280 মিটাৰ এনেতে আমি কি কৰিছো এইটো হল আয়তৰ পৰিসীমাৰ সূত্ৰ যেহেতু আয়তৰ পৰিসীমাৰ সূত্ৰ এটো মনত ৰাখিবা 2 পূৰণ দিক যোগ প্ৰস্থ হৈছে আয়তৰ পৰিসীমাৰ সূত্ৰ এইবাৰ আমাৰ কি আছে নাম্বার 5 নাম্বার 5 ক কি আছে সোয়া নাম্বার 5 আছে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ একক স্থানৰ অংকটো 5 সংখ্যাটো অংকটাৰ যোগফলৰ 5 গুণ হলে সংখ্যাটো নিৰ্ণয় কৰা দুটা অংক বিশিষ্ট সংখ্যা এটাৰ একক স্থানৰ অংকটো 5 গৰে কি লিখিম আমি নাম্বার 5 ধৰা হল 10 স্থানৰ অংকটো 10 স্থানৰ অংকটো 10 স্থানৰ অংকটো কি দিয়া আছে তোমাৰ x লৈছো যেহেতু দিয়া নাই আমাৰ আৰু একক স্থানৰ অংকটো কি হ'ব একক স্থানৰ অংকটো হ'ব 5 এটো দিয়া আছে বিগেনত দিবা দিয়া আছে সো তোমাৰ কি হ'ব সংখ্যাটো অংকটাৰ যোগফলৰ 5 গুণ হলে সংখ্যাটো কি হ'ব এটাতে সংখ্যাটো হ'ব 10x plus 5 সংখ্যাটো হ'ব 10x plus 5 গৰি আমি পাই গলো সংখ্যাটো কি পালো 10x plus 5 পালো হয় না কিয় 10x plus 5 লিখিছো যেহেতু 10 স্থানত x আছে এখানে 2 ৰে পূৰণ কৰিছো একক স্থানত 5 আছে এখানে plus 5 লিখিছো হল এতিয়া মই কি কৰিম আমি সংখ্যাটোৰ 5 গুণ কি দিছে যে সংখ্যাটোৰ অংকটাৰ যোগফল লর 5 গুণ এটা অংকটাৰ যোগফলৰ 5 গুণ মানে অংকটা আছে x আৰু 5 according to question 5 into x plus 5 সমান কি হ'ব অংকটা 5 গুণ হলে সংখ্যাটো অংকটা 5 গুণৰ সমান হলে যোগফলৰ 5 গুণৰ সমান হলে সংখ্যাটো তো 10x plus 5 এইটো কন্ডিশন আমাক দিছে
আমাক দিছে কি যে সংখ্যাৰ অংকটা যোগফল অংকটা আছে x আৰু 5 ইহতক যোগ কৰিছো যোগ কৰি আমি কি কৰিছো 5 গুণ কৰিছো 5 গুণ কৰিলে কি হয় তাৰ সমান হয় সংখ্যাটো সমান হয় এই ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন एग्जाम পইণ্ট অফ ভিউ বুঝে না বুঝি সো তোমাৰ কি হ'ব এইটো 5x plus 25 is equal 10x plus 5 or 5x minus 10x is equal 5 minus 25 or minus 5x is equal minus 20 minus minus both side over cancel hole तो x is equal होगा 20 by 5 equal 4 तो संख्या तो আমি কি পাম 10 স্থানত কি হ'ব 4 আছে আলটিমেট x equal যেটো 4 কৈছো 10 স্থানত কি আছে 4 আছে সো নির্ণয় সংখ্যাটো হ'ব নির্ণয় সংখ্যাটো হ'ব 10x plus 5 is equal 10 into 4 plus 5 equal 40 plus 5 equal 45 এইটো হল ইয়াৰে সমাধান এই কি দিছে 10 স্থানৰ অংকটো আমাক জ্ঞান আছিল আৰু সেইটো কাৰণে আমি কি লৈছো x বুলি লৈছো একক স্থানৰ অংকটো আমাক দিয়া আছে 5 বুলি সংখ্যাটো কি হ'ব 10 স্থানৰ কাৰণে 2 ৰে পূৰণ বুঝছেন না বুঝি যেতিয়া আমি এক্সপান্ড কৰি লিখো কিবা এটা এক্সপান্ড কৰি লিখিলে কি হয় যে 10 স্থানটো 2 দি পূৰণ একক স্থানটো 1 দি পূৰণ যেহেতু আমি 10 স্থানটো কি আছে x আছে আৰু সংখ্যাটোৰ লগতে আমি কি লিখছো 10x + 5 কৰি লিখিছো এতিয়া এই অংকটা আছে x আৰু 5 আৰু x আৰু 5 ক যেতিয়া আমি প্লাস কৰি যদি 5 গুণ কৰি দিও 5 ৰে পূৰণ কৰি দিও তেতিয়া আমি কি হ'ব 10x + 5 হয় সংখ্যাটো সমান হৈ যায় তাৰপিছত গতানুগতিক আমি সমাধান কৰি দিছো আৰু সমাধান কৰোতে x ৰ ভ্যালু দিছো 4 পাইছো আলটিমেটলি 10 স্থানত কি পালো 4 যেহেতু 10 স্থানত 4 ওলাইছে এই কাৰণে সংখ্যাটো হ'ব 45 এটো হ'ব ইয়াৰে সমাধান নেক্সট তোমাৰ কি আছে নাম্বার 6 টো দিছে কি চাবা নাম্বার 6 ত দিছে যে এটা বিখমবাহু ত্ৰিভুজৰ প্ৰথম বাহু তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি দ্বিতীয় বাহু তৃতীয় বাহুৰ দুগুণতকৈ 5 সেন্টিমিটাৰ কম ত্ৰিভুজটোৰ পৰিসীমা 29 সেন্টিমিটাৰ হয় তেন্তে তিনিওটাৰ বাহুৰ যোগ উলিয়াব দিছে গতিকে আমি কি কৰিম ত্ৰিভুজটো এনেকৈ ৰাফলি ড্ৰ কৰি লম এইটো এটা বিখমবাহু ত্ৰিভুজ আঁকি লৈছো হয় না বিখমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত কি হয় যে প্রথম বাহু তৃতীয় বাহুতকৈ 2 সেন্টিমিটার মানে কি বেশি সো এটো যদি তোমার কি হয় তৃতীয় বাহু হয় তেতিয়া হলে প্রথম বাহুটো তোমার কি হ'ব x + 2 তৃতীয় বাহুটোতকৈ তৃতীয় বাহু x লৈছো তো প্রথম বাহু কি হ'ব x + 2 আৰু দ্বিতীয় বাহু হ'ব তৃতীয় বাহু দুগুণতকৈ 5 সেন্টিমিটার কম तो ये द्वितीय बाहु 2x - 5 है ना धरा हल तृतीय बाहु x এটাকে দ্বিতীয় বাহুটো হ'ব x plus किसे तुम्हार प्रथम बाहु तृतीय बाहुतকৈ 2 सेंटीमीटर বেশি সো প্রথম দ্বিতীয় বাহুটো হ'ব তোমার প্রথম বাহুটোৰ দুগুণতকৈ 5 কম আৰু তৃতীয় প্রথম বাহুটো হ'ব x + 2 এতিয়া আমাৰ কি দিছে পৰিসীমা কি দিছে ত্ৰিভুজৰ পৰিসীমা দিছে 29 cm according to question x plus 2x minus 5 plus x plus 2 equal 29 যেহেতু ত্রিভুজৰ পৰিসীমা সমান বাহু তিনিটাৰ সমষ্টি
सो तुम्हार की हबो 1 2 3 4 4x minus 3 is equal 29 और 4x equal 29 minus 3 plus 3 so 4x equal होबो 32 और x equal होबो 32 by 4 equal 8 এতেকে বাহু তিনিটাৰ মাপ হ'ব বাহু তিনিটাৰ মাপ হ'ব কি হ'ব এটা হ'ব 8 cm আৰু নেক্সট হ'ব 8 plus 2 equal 10 cm আৰু 2 into 8 minus 5 equal 16 minus 5 equal 11 cm গতিকে বাহু তিনিটাৰ মাপ 8 10 আৰু 11 cm হ'ব এইটো নেক্সট নাম্বাৰ 7 হৈছে এটা সংখ্যা 6 গুণ সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান হয় সংখ্যাটো উলিওৱা গতিকে নাম্বাৰ 7 এটো দিছো মুছি মই চাই লবা নাম্বাৰ 7 হইবা 7 টু কি দিছে যে এটা সংখ্যাৰ 6 গুণ সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান হয় সো নাম্বাৰ 7 টু হ'ব ধৰা হল সংখ্যাটো x যেটো আমাক কন্ডিশন কি দিছে যে সংখ্যাটোৰ 6 গুণৰ লগত 12 so according to question 6x plus 12 is equal to কি হ'ব সংখ্যাটোৰ 6 গুণ সমান সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা x plus 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণ যোগফল পালো x plus 12 আৰু এইটোক আমি কি কৰিছো 3 গুণ কৰিছো 3 গুণৰ সমান হৈ যায় মানে সো আমাৰ কি হ'ব 6x equal 3x plus 36 12 3 is 36 so 6x minus 3x equal 36 or 3x is equal 36 x equal about 36 by 3 that's equal 12 so সংখ্যাটো আমি কি পালো নিৰ্ণয় সংখ্যাটো x equal 12 নিৰ্ণয় সংখ্যাটো হ'ব নিৰ্ণয় সংখ্যাটো হ'ব 12 এইটো হ'ব তাৰ পিছত আমি কি কৰিম নাম্বাৰ 8 নাম্বাৰ 8 টু কি দিছে যে তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল 45 very very important এইটো এটা বহুত ইম্পৰ্টেন্ট যে তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল 45 সো নাম্বাৰ 8 টু চাবা ধৰা হল ক্রমিক স্বাভাবিক সংখ্যা তিনিটা স্বাভাবিক সংখ্যা তিনিটা x x plus 1 x plus 2 ইয়াত কি লৈছো আমি x যদি এটা 1 হয় নেক্সট কি হ'ব এতে 2 হ'ব নেক্সট কি হ'ব 3 হ'ব যেহেতু ক্রমিক কৈছে আৰু ক্রমিক হলে তোমাৰ কি হ'ব এটাৰ পিছত এটা আহি যায় সো হেতু কাৰণে আমি এইটো লৈছো আৰু ইয়াৰ যোগফলটো কৈছে according to question x plus x plus 1 plus x plus 2 is equal 45 or 3x plus 3 is equal 45 3x is equal 45 minus 3
3x equal 42 x equal होगा 42/3 equal 14 এতেকে সংখ্যা তিনিটা হ'ব সংখ্যা তিনিটা হ'ব 14 15 আৰু 16 যেহেতু প্ৰথমটো x আছে next to x plus 1 আছে তো 14 plus 1 15 next to x plus 2 আছে 14 plus 2 that's equal 16 তো তোমাৰ কি হ'ব সংখ্যা তিনিটা হ'ব 14 15 আৰু 16 এইটো নেক্সট নাম্বাৰ কি দিছে নাম্বাৰ 9 নাম্বাৰ 9 ত কি দিছে চোৱা নাম্বাৰ 9 ত দিছে ঊৰ্ধ্বক্ৰমত থকা তিনিটা ক্ৰমিক অখণ্ড সংখ্যা ক্ৰমে 2 3 আৰু 4 ৰে পূৰণ কৰি পোৱা সংখ্যা এটাৰ যোগফল 119 ঊৰ্ধ্বক্ৰম মানে তোমাৰ কি সৰু পৰা ডাঙৰলৈ হয়নে কি দিছে আৰু এটা দিছে ক্ৰমিক অখণ্ড সংখ্যা 2 ৰে 3 ৰে আৰু 4 ৰে পূৰণ কৰি যোগফল কি হয় 119 হয় ধৰা হ'ল ক্রমিক অখণ্ড সংখ্যা তিনিটা x x plus 1 আৰু x plus 2 এতিয়া ইয়াতে কি আছে ঊৰ্ধ্বক্ৰমত আছে ঊৰ্ধ্বক্ৰম মানে কি সৰু পৰা ডাঙৰলৈ সজোৱা আছে আৰু ইয়াত কি দিছে প্ৰশ্ন মতে পূৰণ কৰিব আছে according to question 2x plus 3x plus 4 into x plus 2 is equal 119 যেহেতু ঊৰ্ধ্বক্ৰমত থকা সংখ্যাকেইটা 2 3 আৰু 4 ৰে পূৰণ কৰি সংখ্যাকেইটাৰ যোগফল কি পাওঁ আমি 119 পাওঁ বুলি কৈছে সংখ্যাকেইটা উলিয়াব দিছে সো এইটো কি হ'ব 3x plus 1 দা এটো সরি 3x plus 1 হ'ব এটো প্লাস এটো হ'ব 3 সো প্ৰথমটো 2x দ্বিতীয়টো 3 into x plus 1 আৰু দ্বিতীয়টো 4 into x plus 2 এইটো তাৰপিছত 2x plus 3x plus 3 plus 4x plus 8 is equal 119 2 5 9x আৰু এটো হ'ব 11 is equal 119 or 9x equal 119 minus 11 so x equal 108/9 এটো কৰিলো 1 2 equal 12 এতেকে সংখ্যা তিনিটা হ'ব এতেকে সংখ্যা তিনিটা হ'ব সংখ্যা তিনিটা হ'ব 12 13 আৰু 14 so ক্ৰমিক সংখ্যা অখণ্ড সংখ্যা তিনিটা আমি লৈছো x x plus 1 আৰু x plus 2 আৰু ইয়াত গোটেইটা কি আছে তোমাৰ ঊৰ্ধ্বক্ৰমত আছে ঊৰ্ধ্বক্ৰম মানে কি সৰু পৰা ডাঙৰত আছে আৰু প্ৰশ্নমতে কি দিছে যে সৰুটো 2 ৰে তাৰ মাজৰটো 3 ৰে আৰু শেষৰটো 4 ৰে পূৰণ কৰিলে যদি আমি যোগ কৰো পূৰণফল কিটা তেতিয়া হলে তোমাৰ কি হ'ব 119 so 2x plus 3x into এটো পূৰণ কৰি লৈছো সিম্পলিফাই কৰি লৈছো এটো সিম্পলিফাই কৰি লৈছো এটো হ'ব এই গোটেইখিনি কৰাৰ পিছত তোমাৰ কি হয় 2x plus 3x plus 4x is equal to 9x 3 plus 8 equal 11 so 9x equal 11 to এতিয়া প্লাস হৈছে এপিনে হলে মাইনাস হ'ব 119 minus 11 so x equal কি হ'ব 108/9 that's equal 12 তো সংখ্যা এটা আমাৰ কি হ'ব প্ৰথমটো x equal আমি 12 পাইছো so 12 হৈছে next to 12 plus 1 that's equal 13 হ'ব 13 হৈছে next to কি আছে x plus 2 that's equal 12 plus 2 that's equal 14 okay এইটো হল
9 নম্বৰ সমাধানটো তাৰপিছত তোমাৰ কি হ'ব